নমস্কাৰ থাম্বনেইলখন চাই নিশ্চয় গম পাইছে এটো হৈছে মোৰ বাৰ্থডে ভ্লগ মোৰ এই বিশেষ দিনটো কেনেকৈ পাৰ কৰিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰোঁ ইয়াৰ ৰাতিপুৱা সোনকালে উঠি প্ৰথমে আমাৰ শিৱ মন্দিৰ ভাগত চাকি দিলো তাৰ পিছত নামঘৰত গলো তাত চাকি জ্বলাই পেলাই এয়া আহিছো ৰাস মন্দিৰত আৰু চাওকচোন এইফালে ইমান ধুনীয়া ফুল ফুলি আছে ঘৰৰ পৰা ফুল আনিছিলো যদিও এয়া নাৰ্জী ফুল দেখি পেলাই অলপমান ছিঙি ললো এইফালে এতিয়া মুনু আৰু মই এগছি চাকি লগাবৰ কাৰণে ৰাস মন্দিৰলৈ আহিলো মোৰ বাৰ্থডে বিশেষ দিনটোত মা দেউতাৰ আশীৰ্বাদৰ লগতে ভগৱানৰ ওচৰতো এয়া এগছি চাকি জ্বলাই পেলাই মই আশীৰ্বাদ বিচাৰিলো আৰু মুনুৱে মোৰ কাৰণে এটা বহুত ধুনীয়া কেক বনাইছে ৰ'ব আপোনালোকক মই এতিয়া কেকটো দেখাই দিওঁ তাই কিমান আগ্ৰহেৰে এই কেকটো বনাইছে ৰাতিপুৱা এয়া তাইৰ পৰা মই এটা ধুনীয়া কেক পালোঁ উপহাৰ হিচাপে কেকটো সঁচাই বহুত বেছি ধুনীয়া হৈছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব তাই ফাৰ্ষ্ট টাইম বনাইছে এইদৰে আৰু এইফালে মই মাংসত ৰান্ধিব লাগি গৈছোহি চেলিব্ৰেশ্যন তেনেকৈ কৰা নাই কাৰণ যিহেতু মোৰো পৰীক্ষা চলি আছে কিন্তু নাই কৰাৰ মাজতো কৰা হৈছে তাৰ বাবে মই বস্তুখিনি বনাই সোনকালে আজৰি লৈছোঁ আৰু এয়া সন্ধিয়া এইফালে জয়শ্ৰী আহিলে আৰু লগতে তাই চাওকচোন এয়া চাওমিন দি পেলাই আমাক অকণমান পাৰ্টিও দিলে আৰু ব'লকচোন এতিয়া চেলিব্ৰেশ্যন কিনো কৰিছোঁ আপোনালোকক দেখাওঁ যিটো কেক দেখাইছিলোঁ সেইটো মুনুৱে নিজ হাতেৰে ৰাতি বনাই থকা মই অলপটো গম পাইছোঁৱেই আৰু মোৰ বাৰ্থডে বুলি তাই পৰীক্ষাৰ মাজতে যে কিবা কিবি প্লেনিং কৰি আছে সেইটো মই গম নোপোৱাকৈ থকা নাছিলোঁ কিন্তু তাই যে আকৌ এটা কেকো অৰ্ডাৰ দিলে সেইটো কিন্তু মই ভবা নাছিলোঁ আৰু এয়া মোৰ পিছফালে যিমানখিনি আপোনালোকে ডেক'ৰেশ্যন দেখিছে এটা বেলুন ফুলোৱাৰ পৰা আদি কৰি যিমানখিনি কৰিছে তাই চবে নিজেই কৰিছে চাওকচোন এয়া ৰাতি তাই এইখিনি কৰি আছিলে যিখিনি মই অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ আৰু তাই মোক অকণো মানে হেল্প নালাগে তাই নিজে কৰিব নিজৰ বায়েকজনীলৈ তাই ইমান বেছি মৰম আৰু সঁচাকৈ তাইয়ে হৈছে আচলতে মোৰ জীৱনৰ আটাইতকৈ এটা ধুনীয়া গিফ্ট আৰু এইখিনিতে মোৰ ভাল লগা দিনটোতে মোৰ মুখত আৰু অলপমান হাঁহি বিয়পাবৰ কাৰণে এইফালে জয়শ্ৰীও মোক অকণমান ছাৰপ্ৰাইজ দিলে এটা প্ৰেংক কেকৰ দ্বাৰা আৰু এফালৰ পৰা মুনুৱে কেক এটা আঁতৰাই দিছে কৈছে যে প্ৰথমেতো এইটো কেক কাট মই ভাবিলোঁ যে যিহেতু তাই বেষ্ট ফ্ৰেণ্ডে দিছে আৰু সেইকাৰণে হয়তো তাই যাতে বেয়া নালাগক এইটো কেক কাটিবৰ কাৰণে দিছে আৰু এই কেকটো চাওকচোন কোনেনো গম পাব ইমান ধুনীয়া কেকটো আৰু সেয়ে মই কাটিব লৈছোঁ আৰু তেতিয়ালৈকে মই অকণোৱে গম পোৱা নাছিলোঁ তাৰপিছত যেতিয়া মই কাটিছোঁ তাৰপিছত মই দেখিছোঁ যে মাজৰ মানে ইমান টান লাগিছে কিয় তেতিয়া মই গম পালোঁ যে ভিতৰত নিশ্চয় কিবা এটা চাগে মোৰ কাৰণে গিফ্ট হৈছে আৰু মই সেইকাৰণে খুব হাঁহিছোঁ মানে মোৰ ভিতৰত কিবা এটা গিফ্ট আছে ন নিশ্চয় ভিতৰত কিবা এটা গিফ্ট আছে পুৰা এক্সাইটমেণ্ট হৈ মই কেকটো একদম লাহে ধীৰে কাটিছোঁ তাই মোক কৈছিল মাজেদি পুৰা দুফাল কৰি কাটি দিয়া মই বোলো ৰ কেকনো মানুহে তেনেকৈ কাটেনে লাহে ধীৰে কাটিম আৰু এইটো চাওকচোন এইটো এটা প্ৰেংক কেক আছিলে যিটোত মাজত তাতে বাতি ভৰাই দিছিলে যিয়ে নহওক বহুত বেছি হাঁহি উঠিলে আৰু মোৰ বিশেষ দিনটোত আৰু অলপমান মোৰ মুখত হাঁহি বিৰিঙোৱাৰ বাবে জয়শ্ৰী তোমাক বহুত বেছি ধন্যবাদ জনালোঁ আৰু এতিয়া এইটোৰ ভিতৰত বাৰু কোনো প্ৰেংক কেক নহয় এইটো মুনুৱে যিটো অৰ্ডাৰ দিছিলে জয়শ্ৰীৰ লগত মিলি কেতিয়ানো কি কৰিলে মই একোৱে এবাৰ পাত্তা নাপালোঁ আগতে মই গম পাই যাওঁ এইবাৰ একোৱে গম পোৱা নাই আৰু চাওকচোন কেক বুলি ক'লে সৰু বাচ্ছাবিলাকৰ বহুত আচলতে সিহঁতৰ বেছি আকৰ্ষণ নহয়নে আৰু সিমান মন কৰিছে কেক খাবলৈ প্ৰথম সেইকাৰণে তাকে অকণমান কেক খুৱাই ল'লোঁ আৰু তাৰপিছত এয়া মুনুক খোৱালোঁ আৰু এফালে মায়ে মাৰ পচন্দৰ কেকখিনি খাই পেলাই মুখ ফুলাই থৈ দিছে তাৰমানে মায়ে তামোল খাই পেলাই পূৰা মুখ ফুলাই থৈ দিছে যাৰ কাৰণে এতিয়া বোলে কেকেই নাখায় তামোলৰ ইমানেই ধুনীয়া পাক মুখত উঠিছে গ'লেকে মুনুকে প্ৰথমে খুৱাই লওঁ বাকী দেউতাৰ মন গ'লেহে ভিডিঅ'ত ওলাই মন গ'লে আকৌ নোলায় আৰু এয়া চাওকচোন জয়শ্ৰীয়ে মোক গোটেই মুখত ক্ৰীম লগাই দিলে বাকী এতিয়া মই এইটো কেক কাটিবলৈ লৈছোঁ যিটো কেক আমাৰ মুনুৱে বনাইছিল আৰু সঁচাকৈ এই কেকটো বহুত বেছি টেষ্টি হৈছিলে মোৰ বাৰ্থডেটো একেবাৰে বছৰৰ শেষৰ মাহটো অৰ্থাৎ ডিচেম্বৰৰ 15 তাৰিখে আহে যাৰ কাৰণে মই মোৰ গোটেই বছৰটো ৱেইট কৰি থাকোঁ আৰু যেতিয়াই ডিচেম্বৰ মাহটো আৰম্ভ হয় সেইদিনাখনৰ পৰাই মনত বহুত বেছি এক্সাইটেড লাগি থাকে যে কেতিয়া মোৰ বাৰ্থডেটো আহিব কেতিয়া 15 তাৰিখটো আহিব আৰু সঁচাকৈ বহুত বেছি ভাল লাগে ব'লকচোন এতিয়া গিফ্টনো কি পালোঁ আপোনালোকক তাকে মই খুলি পেলাই দেখাওঁ আৰু গিফ্টবিলাক মই বহুত বেছি ভাল পাওঁ গিফ্ট লাগিলে যেনেকুৱাই নহওক কিয় গিফ্ট হয় আৰু প্ৰতিটো গিফ্টে মই বহুত বেছি ভাল পাওঁ কোনোবাই যদি মোক সৰু সুৰাও কিবা গিফ্ট দিয়ে বা কোনোবা ডাঙৰ গিফ্ট দিয়ে মই বহুত বেছি সুখী হওঁ পিছে এইটো চাওকচোন ইমান ধুনীয়া লাগিছে এইটো এটা চুৱেটাৰ হয় তাতে পিংক কালাৰ আৰু আমাৰ ৰুমটোতে দেখিছে গোটেই পিংক হয় আৰু আমাৰ ছোৱালীবিলাকৰ একদম ফেভৰেট কালাৰ হৈছে পিংক গতিকে মোৰ এইটো বহুতেই বেছি ভাল লাগিছে আৰু ঠাণ্ডা দিনৰ বাবে একদম উপযোগী এটা ধুনীয়া চুৱেটাৰ এইটো দিছে মোক এজন ফ্ৰেণ্ডে আৰু এতিয়া বলকচোন খুলি চাওঁ জয়শ্ৰীনো কি দিছে আৰু গিফ্টবিলাক এয়া আনবক্সিং কৰোঁতে এই গিফ্টৰ পেপাৰবোৰ যে মই বহুত লাহে ধীৰে সাৱধানেৰে খুলি পেলাই ভাল পাওঁ কাৰণ চাবচোন আমি ছোৱালী মানুহবিলাকে প্ৰতিটো বস্তুৱেই বহুত মৰমত আৰু সাৱধানেৰে এনেকৈ ফালিয়ে ভাল লাগে নহয়নে
সেয়েহে মই লাহে ধীৰে যাতে পেপাৰখন ফালি নাযায় তাৰ কাৰণে সাৱধানৰ এইটো ফালি আছোঁ একেবাৰে খেতেকে ফালি দিয়া নাই ল'ৰা মানুহবিলাকে আৰু ক'বই নালাগে কিদৰে ফালে আপোনালোকে জানে আৰু চাওঁ এতিয়া কিনো মই পাইছোঁ লগতে আপোনালোককো দেখাওঁ আৰু এয়া মই এখন বহুত ধুনীয়া এখন ফটো পাইছোঁ ফটো ফ্ৰেম পাইছোঁ লগতে এয়া চাওকচোন আমাৰ ফেমিলি ফটোগ্ৰাফ হয় মা দেউতা মুনু আৰু মই আছোঁ আৰু চাওকচোন সঁচাকৈ আমাৰ এনেকুৱা এখন ফটো নাছিলেই যিখন তাই মোক দিলে আৰু বহুত বেছি ভাল লাগিছে এয়া মুনু আৰু মই চাদৰ মেখেলা পিন্ধি আছোঁ লগতে মা আৰু দেউতা আৰু এইটো গিফ্ট দিছে মুনুৱে যিটো মোক ছাৰপ্ৰাইজ দিম বুলি তাই আগতীয়াকৈ আনি লুকুৱাই থৈ দিছিলে কিন্তু মায়ে কি কৰিলে বেগটো আগতে উলিয়াই থৈ দিলে আৰু মই ভাবিলোঁ এইটো চাগে দেউতাই তাইৰ কাৰণে আনিছে তো উল্টাই মই তাইক গৈ পেলাই বেগটো দেখালোঁ যে মুনু চা এইটো তোৰ কাৰণে দেউতাই আনিছে বজাৰৰ পৰা তেতিয়া তাই খুব বেছি কান্দিলে বেচেৰিয়ে আৰু মাক মানে ক'লে মই কৈছিলোঁ নহয় লুকাই থবলৈ মায়ে লুকাই থ'ব পাহৰিলে আৰু তাৰপিছত মই ভাবিছিলোঁ মোৰ কাৰণে আৰু গিফ্ট নাই বুলি কৈছিল তিমানেই কিন্তু ৰাতি শুবৰ সময়ত যেতিয়া মই বিচনাত উঠি আহিছিলোঁ তাই গোটেই মই যোনখিনিতে শোওঁ সেইখিনিতে ব্লেংকেটখনৰ তলতে তাই মোৰ কাৰণে কেইবাটাও গিফ্ট আনি পেলাই লুকুৱাই থৈ দিছিলে আৰু এইটো কিন্তু মই একেবাৰেই গম নাপাওঁ আৰু এতিয়া বলকচোন দেখাওঁ কিনো মোক গিফ্ট তাই একদম মৰমেৰে ইমানো পৰীক্ষাৰ মাজতে কেনেকৈনো তাই সময় উলিয়াই পেলাই এইখিনি গিফ্ট আনিলে আৰু ক'ত লুকুৱাই থৈছিলে মই একেবাৰে গম নাপালোঁ আৰু এইখন চাওকচোন ইমান এখন মানে মোৰ আটাইতকৈ বেছি ভাল লাগিলে এইটো গিফ্ট যিহেতু মই ৰেচিপিসমূহ বনাই থাকোঁ আৰু মই এনেকৈ কুকিং কৰি ভাল পাওঁ গতিকে এইখন একদম মোৰ কাৰণে তাই ৰেচিপি বুক এখন লৈ আহিছে যিখন মানে তাই গম পাইছে যে মই এইখন ভাল পামেই আৰু এইখন সঁচাকৈ বহুত কেইবাটাও ৰেচিপি আছে আচাৰ জাম আৰু জেলি এইবোৰৰ ৰেচিপি আছে কেইবাটাও ৰেচিপি আছে এতিয়া এইখন বহি বনাই থকাহে কথা আৰু আমাৰ তেজপুৰ চাৰ্চ ফিল্ডত এখন গ্ৰন্থমেলা হৈছিলে আৰু তালৈকে তাই কলেজৰ পৰা বাহিৰে সোমাইছিলে বুলি মই গম পাইছোঁ কিন্তু তাই তাৰ পৰা দুখন কিতাপ আনিছিলে এখন কিতাপ তাই আহি পেলাই মোক দেখাইছিলে কিন্তু এইখন কিতাপো তাই হয়তো তেতিয়াই আনি পেলাই লুকুৱাই থৈ দিছিলে আৰু যিখন মই একেবাৰেই গম নাপাওঁ আৰু এতিয়া দেখি মোৰ বহুতেই বেছি ভাল লাগিল আৰু এই কিতাপখন মোৰ বহুত বেছি ভাল লাগিল এইটো গিফ্ট আৰু এতিয়া নেক্সট দেখাওঁচোন কি আৰু মই গিফ্ট পালোঁ তাই আচলতে এবাৰ মোক কৈ আছিল যে এইবাৰ তোৰ বাৰ্থডেত মই একোৱেই স্পেচিয়েল নকৰোঁ কাৰণ তই মই দিয়া গিফ্টবিলাক ভালকৈ নাৰাখ অ'ত পেলাই থবি ত'ত পেলাই থবি সেইকাৰণে তোক মই এবাৰ একো গিফ্টো নিদিওঁ লগতে তোৰ কাৰণে মই একো স্পেচিয়েলো নকৰোঁ তেনেকৈ তাই মানে খুব বকি আছিলে আৰু মোৰ বাৰ্থডে আগে কিন্তু তাই তলে চাওকচোন কিমান কি যে আনি থৈ দিছে মোৰ বাবে আৰু এইডাল চাওকচোন ইমানেই বেছি ভাল লাগিছে হাতত পিন্ধা এই খাৰুডাল যিডাল চিলভাৰত আছিলে আৰু নেক্সট মই এতিয়া কি পালোঁ আপোনালোকক দেখাওঁ আৰু এইডাল চাওকচোন এইডাল ব্লেকত এইডালো হাতত পিন্ধে আৰু ইমানেই বেছি ভাল লাগিছে দুইডাল আচলতে দুইডাল বেলেগ ডিজাইনৰ হয় কিন্তু বহুতেই বেছি ভাল লাগিছে মোৰ দুইডালেই একদম মনৰ পচন্দৰ আৰু এতিয়া এই সৰু গিফ্ট কেইটাতনো কি আছে আপোনালোকক তাকেই দেখাওঁ বলকচোন আৰু এয়া চাওক এযোৰ ধুনীয়া ইয়াৰিং আমাৰ ছোৱালীবিলাকৰ একদম যিটো আটাইতকৈ বেছি ভাল লাগে জুৱেলাৰী তাই সেইখিনিয়ে মোক দিছে আৰু এনেকুৱা কেইযোৰ মানে মই আচলতে কিনিমকৈ ভাবি আছিলোঁ আৰু যিখিনি কিনিম বুলি ভাবি আছিলোঁ তাইক তেনেকুৱা মোৰ মনৰ পচন্দৰ গোটেইখিনি ইয়াৰিং দিছে লগতে হাতত পিন্ধা খাৰু মোৰ তেনেকুৱা নাছিলে তেনেকুৱা দুডালো মই ল'ম বুলি ভাবি আছিলোঁ কিন্তু মই তাইক কোৱা নাছিলোঁ যে মই তেনেকুৱা দুডাল কিনিম বুলি আৰু এয়া মনৰ কথা বুজিয়ে তাই কেনেকৈ গম পাই মোৰ কাৰণে একদম মনে বিচৰা ধৰণৰ ইমান ধুনীয়া সৰু কেইটামান গিফ্ট দিলে আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এয়া শেষত পেট পূজা কৰিলোঁ মই বনাইছিলোঁ এয়া ভেজ পোলাও লগতে মাংস বনাইছিলোঁ আৰু কেক আৰু মিঠাই এইদৰেই মোৰ বাৰ্থডেটো ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ আৰু মোৰ বাৰ্থডেলৈ অহা সকলোলৈকে বহুত বেছি ধন্যবাদ লগতে বিভিন্ন মাধ্যমৰ দ্বাৰা মোক উইচ কৰা সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ